Hi everyone, welcome to my YouTube channel Help of Students Assam. আজি মই আৰম্ভ কৰিবলৈ লৈছোঁ অনুশীলনী 2.1 প্ৰথমৰ পৰা সিৰিয়াল 6টা মান প্ৰশ্নৰ সমাধান। গতিকেটা প্ৰশ্নৰ সমাধান চাবলৈ হ'লে গতিখিনি সম্পূৰ্ণভাৱে ভিডিঅ'টো চাবা, শেষলৈকে ভিডিঅ'টো চাবা আৰু প্ৰতিটো কোৱেশ্যনৰ আনসাৰ মই ধুনীয়াকৈ বুজাই দিছোঁ। স্কিপ নকৰাকৈ চালেহে প্ৰতিটো কোৱেশ্যনৰ সমাধান তোমালোকে বুজি পাবা। তাৰ আগতে মই এটা কথা তোমালোক মই ক'ব বিচাৰিছোঁ যে প্ৰতিটো চেপ্টাৰৰ অনুশীলনী বা কুৱেশ্যন সলভ কৰাৰ আগতে প্ৰথমতে আচলতে প্ৰাইমাৰী কথাবিলাক জানি ল'ব লাগে। সেইকাৰণে মই প্ৰথমতে অনুশীলনীটো আৰম্ভ কৰাৰ আগতে প্ৰাইমাৰী দুই আখৰ কথা মই কৈ লৈছোঁ। সেই কথাখিনি তোমালোকে অলপ গুৰুত্ব সহকাৰে ল'বা আৰু লাগিলে নোট আকাৰত তোমালোকে নোট ডাউন কৰি ল'বা। তো চাই লোৱা। তো মই এটা প্ৰথম এটা প্ৰাইমাৰী কথা অৰ্থাৎ এটা নোট আকাৰত মই লিখি লৈছোঁ, চাই লোৱা। সংহতিৰ কাৰ্টেজীয় পূৰণফল। এই সংহতিৰ কাৰ্টেজীয় পূৰণফলটো কি এইটো তোমালোকে জানিব লাগিব, তেতিয়া কুৱেশ্যনবিলাক অলপ সোনকালে বুজি পাবা। তো কথাখিনি তোমালোকে লাগিলে নোট ডাউন কৰি ল'বা। একফালৰ পৰা মই কৈ দিছোঁ, চাই ল'বা। দুটা অৰিক্ত সংহতি। অৰিক্ত বুলি ক'লে আমি কি বুজি পাওঁ? অৰিক্ত মানে নন জিৰ' বুলি কয় আমাক, যাক তাৰমানে খালী সংহতি নহয়, কমচে কম সংহতি এনেকুৱা সংহতি যি সংহতিত কমেও এটা মৌল আছে, সেনেকুৱা অৰিক্ত সংহতি বুলি কয়। গতিকে দুটা অৰিক্ত সংহতি পি আৰু কিউৰ ক্ষেত্ৰত পি আৰু কিউৰ উপাদানেৰে গঠিত সকলো ক্ৰমিত জোৰৰ সংহতিক পি আৰু কিউৰ কাৰ্টেজীয় পূৰণফল বুলি কোৱা হয়। ইয়াৰ পৰা আমি কথাখিনি বুজি ল'ব লাগিব যে অৰ্থাৎ কি লিখা হৈছে ইয়াতে, পি আৰু কিউৰ কাৰ্টেজীয় পূৰণফল হ'ল পি ক্ৰছ কিউ। পি ক্ৰছ কিউ ইকুৱেলটো কি দিয়া হৈছে? পি কমা কিউ। এনেকুৱা হ'ল এটা যে দিয়া হৈছে ক্ৰমিত জোৰ। ক্ৰমিত জোৰ বুলি এটা শব্দ ইয়াত দিয়া হৈছে। গতিকে এনেকুৱা ক্ৰমিত জোৰবিলাক হ'ব পি কমা কিউ টাইপৰ, য'ত এই পিটো কি? পি হ'ল কেপিটেল পি এটা সংহতি আছিলে, এই সংহতিত থকা এটা মৌল, আৰু স্মল কিউ যিটো আছে এইটো হ'ল কেপিটেল কিউ এটা সংহতি, এই সংহতিত থকা এটা মৌল। গতিকে পিত থকা এটা মৌল যদি স্মল পি হয় আৰু কিউ সংহতিত থকা এটা মৌল যদি স্মল কিউ হয়, তেতিয়াহ'লে ইয়াৰ কাৰ্টেজীয় পূৰণফলৰ এটা ক্ৰমিত জোৰ হ'ব পি কমা কিউ। অৰ্থাৎ পি আৰু কিউ মই লৈছোঁ দুটা সংহতি, আৰু পি আৰু কিউৰ এই দুটা সংহতিৰ কাৰ্টেজীয় পূৰণফলক আমি পি ক্ৰছ কিউৰে বুজাব লাগিব, আৰু সংহতিৰ ক্ৰমিত জোৰবোৰ এনেকুৱা টাইপত আহিব। নিশ্চয় কথাখিনি বুজি পাইছা। ইয়াৰ লগতে মই এটা এক্সাম্পল লৈছোঁ, ইয়াতে চাই লোৱা কি দিয়া হৈছে। পি ইকুৱেল 1,2,3 আৰু কিউ ইকুৱেল 4,5 কাৰ্টেজীয় পূৰণফল লিখা। তো ইয়াৰ পি আৰু কিউৰ কাৰ্টেজীয় পূৰণফল লিখিব লাগে। মই লিখি দেখুৱাইছোঁ কেনেকৈ লিখিব লাগে কাৰ্টেজীয় পূৰণফল, চাই ল'বা। সমাধান এটা আমাক দিয়া আছে, এই কথাখিনি মই লিখি লৈছোঁ, লাগিলে দিয়া আছে পি সংহতিটো কিমান 1,2,3 আৰু কিউ সংহতি আছে কেনেকুৱা 4,5। তো কাৰ্টেজীয় পূৰণফলটো কেনেকুৱা হ'ব? পি ক্ৰছ কিউ। আৰু প্ৰতিটো কাৰ্টেজীয় পূৰণফলেই এটা কি হ'ব? আকৌ নতুনকৈ একোটা সংহতি হ'ব। গতিকে যিহেতু এতিয়া লিখাই হৈছে ক্ৰমিত জোৰৰ সংহতিক, অৰ্থাৎ পি আৰু কিউৰ যিবিলাক উপাদান থাকিব, সেই উপাদানবোৰৰ দ্বাৰা গঠন হোৱা যিবিলাক ক্ৰমিত জোৰ পাবা, সেই জোৰবোৰৰ সংহতিটোক কোৱা হ'ব কাৰ্টেজীয় পূৰণফল। অৰ্থাৎ যিটো পি ক্ৰছ কিউ আহিব, এইটোও এটা আকৌ সংহতি হ'ব। সেই সংহতিটো কেনেকুৱা টাইপৰ হয়? ইয়াতো নিশ্চয় তেতিয়াহ'লে আমি এইটো দ্বিতীয় বন্ধনীটো দিব লাগিব, আৰু ক্ৰমিত জোৰবোৰ কেনেকুৱা হিচাপত আহে মই এটা এটাকৈ লিখি দেখুৱাইছোঁ। এনেকুৱা হ'ব
এটা 1,4 তাৰপিছত এটা আহিব 1,5 তাৰপিছত আহিব 1 লগত এই দুটাৰ ক্ৰমিত জোৰ হৈ গ'ল এটা 2 লগত এই দুটাৰ ক্ৰমিত জোৰ আহিব এনেকুৱা 2,4 2 লগত 5 ক্ৰমিত জোৰ হ'ব এনেকুৱা 2,5 আৰু 2 লগত হৈ গ'ল এবাৰ 3 লগত আহিব 3 লগত ক্ৰমিত জোৰ 3,4 আৰু 3 লগত 5 ক্ৰমিত জোৰ হ'ব 3,5 এইটো হ'ল কাৰ্টেজীয় পূৰণফল একদম সহজ নিশ্চয় তোমালোকে এই নোটটো বুজি পাইছা সংহতিৰ কাৰ্টেজীয় পূৰণফলটো কেনেকুৱা টাইপৰ হয় এইখিনি মই আৰু কেইটামান গুৰুত্বপূৰ্ণ নোটছ লৈছোঁ মই যিবিলাক মানে খুবেই দৰকাৰী হয় অনুশীলনটো সলভ কৰোঁতে লাগিব তোমালোকে নোট ডাউন কৰি ল'বা প্ৰথম নোটটো কি দিছোঁ মই দুটা ক্ৰমিত জোৰ a, b আৰু c, d ৰ ক্ষেত্ৰত দুটা ক্ৰমিত জোৰ আছে a, b আৰু এটা হ'ল c, d ইহঁতৰ ক্ষেত্ৰত a, b ইকুৱেল c, d হ'ব অৰ্থাৎ এই ক্ৰমিত জোৰ দুটা সমান হ'ব কেতিয়া যদিহে a ইকুৱেল টু c আৰু b ইকুৱেল d হয় নিশ্চয় বুজি পাইছা কথাটো মনত ৰাখিবা লাগিব কিজানি আমাৰ অনুশীলনীত বস্তুটো ব্যৱহাৰ হ'ব লগতে চাই লোৱা ইয়াতে যদি a ত pটা উপাদান থাকে এটা সংহতি হ'ল a হ'ল এটা সংহতি এইটো সংহতিত কেইটা উপাদান আছে pটা আৰু b ত qটা উপাদান থাকে আৰু b ত কেইটা উপাদান আছে যদি qটা উপাদান থাকে তেতিয়াহ'লে a ক্ৰছ b ত কিমানটা উপাদান থাকিব যেনেকৈ এটা চাই লোৱা মই এটা লিখি দিছোঁ এটা এক্সাম্পল যে মই লৈছিলোঁ ইয়াতে p ত কেইটা উপাদান আছে 1 2 3টা উপাদান আছে q ত কেইটা উপাদান আছে দুটা উপাদান আছে তেতিয়াহ'লে p ক্ৰছ q ত কেইটা উপাদান আহিল 1 2 3 4 5 6টা আহিল 6টা কেনেকৈ হ'ল স্পষ্ট বুজি পাইছা কাৰ্টেজীয় পূৰণফল নোলোৱাকৈ আমি ক'ব পাৰিম যে কাৰ্টেজীয় পূৰণফলটোত কিমানটা উপাদান আহিব ক্ৰমিত জোৰবিলাক নোলোৱাকৈ আমি ক'ব পাৰিম কেনেকৈ ক'ম সেই কথাটো ইয়াতে দিয়া হৈছে যে a ক্ৰছ b কিমানটা উপাদান থাকিব p ইনটু qটা অৰ্থাৎ p qটা উপাদান থাকিব অৰ্থাৎ p লগত q পূৰণ এতিয়া চোৱা a ত কিমানটা মৌল আছে pটা b ত কিমানটা মৌল আছে qটা তো a ত যিমানটা মৌল থাকিব সেই মৌলৰ সংখ্যা আৰু b ত যিমানটা মৌল থাকিব সেই মৌলৰ সংখ্যা এই মৌল দুটাৰ সংখ্যা পূৰণ কৰিলে যে পূৰণফলটো যিমান পাম আমি সিমানে হ'ব কাৰ্টেজীয় পূৰণফলত থকা উপাদানৰ সংখ্যা এটা যেনেকুৱা ইয়াতে লোৱা হৈছিল p ত 3টা উপাদান আছে 1 2 3 আৰু q ত উপাদান আছে 4,5 তেতিয়াহ'লে ইয়াতে উপাদান p ৰ উপাদান কেইটা 3টা q ৰ উপাদান 2টা তেতিয়াহ'লে এই p ত থকা উপাদানৰ সংখ্যা 3 আৰু q ত থকা উপাদানৰ সংখ্যা 2 পূৰণ কৰিলে নিশ্চয় 6 হ'ব গতিকে এটা 6টা উপাদান আমি পাইছোঁ নিশ্চয় বুজি পাইছা আৰু ইয়াতে লিখা হৈছে কেনেকৈ চাই লওঁ অৰ্থাৎ a ত থকা উপাদানবোৰক আমি n of a বুলি ক'ব পাৰোঁ বুজাব পাৰোঁ এনেকৈ আৰু b ত থকা উপাদান কেইটাক আমি n of b ৰে বুজাব পাৰোঁ যে n of a মানে তাৰমানে a ত থকা উপাদানৰ সংখ্যা কিমানটা আছে pটা আৰু n of b তাৰমানে b ত কিমানটা উপাদান আছে qটা তেতিয়াহ'লে n of a ক্ৰছ b তাৰমানে a ক্ৰছ b a আৰু b ৰ কাৰ্টেজীয় পূৰণফলত কিমানটা উপাদান থাকিব p ইনটু qটা নিশ্চয় বুজি পাইছোঁ এটা চোৱা 3 নম্বৰ নোটটো কি দিছে যদি a আৰু b অৰিক্ত সংহতি হয় আৰু a নাইবা b দুটা অৰিক্ত সংহতি আছে অৰিক্ত সংহতি মই প্ৰথমতে কৈ লৈছোঁ অৰিক্ত সংহতি মানে কি যেটো সংহতিত অতি কমেও এটা মৌল আছে সেইবিলাক হ'ল অৰিক্ত সংহতি গতিকে নিশ্চয় a আৰু b ত মৌল আছে হেনেকুৱা দুটা সংহতি লোৱা হৈছে আৰু a নাইবা b ইয়াৰে যিকোনো এটা হয় a নাইবা b যিকোনো এটা যদি অসীম সংহতি হৈ যায় তেতিয়াহ'লে a ক্ৰছ b অৰ্থাৎ a আৰু b ৰ কাৰ্টেজীয় পূৰণফলটো কি হ'ব অসীম সংহতিয়ে হ'ব নিশ্চয় বুজি পাইছা এতিয়া মই অনুশীলনী আৰম্ভ কৰিম চাই লোৱা প্ৰথম কোৱেশ্চনটো কেনেকুৱা তো ইয়াতে প্ৰথম কোৱেশ্চনটো দিছে চাই লোৱা যদি x/3 + 1, y - 2/3 ইকুৱেল 5/3, 1/3 হয় তেন্তে x আৰু y ৰ মান উলিওৱা এনেকুৱা দিছে মই সমাধানটো কৰি দিছোঁ চাই লোৱা একদম সহজকৈ তো চাই লোৱা এতে কি কোৱা আছে নিশ্চয় এইটো এনেকুৱা টাইপ a, b ইকুৱেল
চি কমা ডি টাইপত আছে দুটা ক্ৰমিত জোৰ সমান সমান বুলি কোৱা আছে এই দুটা ক্ৰমিত জোৰ যদি সমান সমান বুলি কোৱা আছে তেতিয়াহ'লে নিশ্চয় এনেকুৱা টাইপত হ'ব a ইকুৱেল টু c আৰু b ইকুৱেল d এনেকুৱা টাইপত হ'ব তেতিয়াহ'লে ইয়াত আমি কি পাওঁ আমি লিখি ল'ব লাগিলে ইয়াত x/3 + 1 y - 2/3 ইকুৱেল 5/3 1/3 এনেকুৱা দিয়া আছে আমাক তেতিয়াহ'লে কি হ'ব এতেকে x/3 + 1 ইকুৱেল টু কি হ'ব লাগিব 5/3 হ'ব লাগিব আৰু কি হ'ব লাগিব y - 2/3 ইকুৱেল 1/3 হ'ব লাগিব এইটো হ'ব লাগিব এতিয়া আমি এটা এটাকে সমাধান কৰি চাওঁ এতিয়া x/3 আছে 1 5/3 আৰু 1 দিফালে প্লাস হৈ আছে সোঁফালে যায় কি হ'ব মাইনাস হ'ব নিশ্চয় x/3 ইকুৱেল এতে লহাগু ললে কেনেকুৱা হ'ব 3 আৰু তলত 1 আছে 3 আৰু 1 ৰ লহাগু 3 3 ৰ ভিতৰত 3 কিমান বাৰ যাব একবাৰ যাব 1 ৰ লগত 5 পূৰণ কৰিলে 5 বিয়োগ 3 ৰ ভিতৰত 1 কিমান বাৰ যায় 3 বাৰ 3 ৰ লগত 1 পূৰণ কৰিলে 3 হ'ব এটা চাও আমি x/3 আছে ইকুৱেল 5 ৰ পৰা 3 গলে কিমান থাকিব 2 থাকিব তলত আছে 3 তো কি হল x ইকুৱেল টু এটা চাইলো আমি এটা 3 আৰু 3 এটো কাটিব পাৰো নাইবা এনেকৈ লিখিলো আমি x ইকুৱেল 2/3 আছে এটো 3 টো ইফালে হৰণ হৈ আছে ইফালে যায় কি হ'ব নিশ্চয় পূৰণ হ'ব পূৰণ হলে এনেকৈ আহিব আলটিমেটলি কি আহিল x ইকুৱেল 2 2 কেনসেল থাকিল 2 নিশ্চয় বুজি পাইছো আৰু এইখিনি চাইলো আমি এটো এবাৰ কি আছে চাইলো y ইকুৱেল 1/3 আছে আৰু 2/3 ইফালে মাইনাস হৈ আছে ইফালে যায় কি হ'ব প্লাস হ'ব 2/3 ডাইৰেক্ট y ৰ মান আহিয়ে গল প্লাই কো পাৰো আমি 3 আৰু 3 লহগুটো 3 আহিব 3 আৰু 3 লহগুটো কি আহিব 3 আহিব সো 3 ভিতৰত 3 অৰ্থাৎ 3 3 দি ডিভাইড কৰিলে কিমান আহে 1 1 ৰ লগত 1 মাল্টিপল কৰিলে 1 আহিব প্লাস 3 3 দি ডিভাইড কৰিলে 1 টাইম 1 ৰ লগত 2 মাল্টিপল কৰিলে 2 আহিব অৰ্থাৎ কি আহিল y ইকুৱেল 1 + 2 3 divided by 3 so y equal 1 আহিল 3 3 কাটিলে 1 থাকিব এই আমাৰ x ৰ মান আমি পালো কিমান 2 আৰু y ৰ মান পালো এতে কিমান 1 নিশ্চয় বুজি পাইছো এটা এক নম্বৰ সমাধান কোৱেশ্চন এটা কোৱেশ্চন নম্বৰ আমি 2 আলোচনা কৰিম তো কোৱেশ্চন নম্বৰ 2 আমি আলোচনা কৰিম এটা চাই লও কোৱেশ্চন নম্বৰ 2 কি দি আছে যদি a সংহতিটোত তিনিটা উপাদান থাকে a সংহতিত কেইটা উপাদান আছে তিনিটা উপাদান আছে আৰু b সংহতিটো দিয়া আছে 3,4,5 এতিয়ালে a ক্ৰস b ৰ উপাদানৰ সংখ্যা উলিওৱা তো আমি সমাধানটো এনেকৈ লিখিম চাই লোৱা নাম্বাৰ অফ a ইকুৱেল টু কিমান আছে কৈ আছে a সংহতিটোত তিনিটা উপাদান আছে অৰ্থাৎ নাম্বাৰ অফ a ইকুৱেল 3 আৰু নাম্বাৰ অফ b ইকুৱেল কিমান হ'ব এটা b সংহতিত কেইটা উপাদান আছে 1 2 3টা উপাদান আছে অৰ্থাৎ নাম্বাৰ অফ b ও 3 হ'ব এতেকে নাম্বাৰ অফ a ক্ৰস b এটো কেনেকুৱা হ'ব চাও আমি নাম্বাৰ অফ a ক্ৰস b আমাক উলিয়াব দিছে গতিকে নাম্বাৰ অফ a ক্ৰস b ৰ ফৰ্মুলা কি আছে কেনেকুৱা চাও মই লিখি দিছো যদি নাম্বাৰ অফ a ইকুৱেল টু p আৰু নাম্বাৰ অফ b ইকুৱেল q তেন্তে নাম্বাৰ অফ a ক্ৰস b ইকুৱেল কি আছিল p into q তেতিয়াহলে নাম্বাৰ অফ a ইয়া 3 নাম্বাৰ অফ b ইকুৱেল আছে 3 নাম্বাৰ অফ a ক্ৰস b কি আহিব 3 into 3 হ'ব অৰ্থাৎ 9 9টা উপাদান থাকিব ইয়াত কেইটা উপাদান থাকিব 9টা উপাদান তো কোৱেশ্চন নম্বৰ 3 লৈ আগবাঢ়ি যাওঁ তো এইখিনিতে আমাৰ কোৱেশ্চন নম্বৰ 3 এবাৰ চাই লও কোৱেশ্চনটো কি দিছে যদি g ইকুৱেল 7,8 আৰু h ইকুৱেল 5,4,2 হয় তেন্তে g ক্ৰস h আৰু h ক্ৰস g উলিওৱা এই দুটাক আমাক উলিয়াব দিছে তো আমি চাই লও সমাধানটো এনেকুৱা সলিউশন ইয়াত তোমাৰ কি আছে g ইকুৱেল 7,8 আৰু h আছে তো কি
5,4,2 এনেকুৱা আছে এতিকে জি ক্ৰছ এইচটো কেনেকুৱা হ'ব জি ক্ৰছ এইচ অৰ্থাৎ জিৰ এটা উপাদান ওই এটা উপাদানৰ লগত ইয়াৰে গোটেইকেইটাৰ ক্ৰমিত জোৰ ল'ব লাগিব ইয়াৰে এটা উপাদান আৰু এই গোটেইকেইটাৰ উপাদান এটা এটাকে জোৰ হিচাপে আমি পাতি ল'ম কেনেকুৱা হ'ব নিশ্চয় বুজি পাইছে ইয়াৰ আগতে এটা এক্সাম্পল দি মই বুজাই দিছোঁ ইয়াতে চাই লোৱা 7,5 হ'ব 7 ৰ লগত 4 ৰ ক্ৰমিত জোৰ 7,4 7 ৰ লগত 2 ৰ জোৰ আহিব 7,2 আকৌ 7 ৰ লগত গোটেইকেইটাৰ ক্ৰমিত জোৰ আহি গ'ল এতিয়া আমি পাম 8 ৰ লগত 8,5 হ'ব 8,4 হ'ব 8,2 হ'ব এইটো এনসাৰ আহি গ'ল এইচৰ জি ক্ৰছ এইচৰ ক্ৰমিত জোৰটো এনেকুৱা আহিব অৰ্থাৎ কাৰ্টেজীয় পূৰণফল জি আৰু এইচৰ কাৰ্টেজীয় পূৰণফল এনেকুৱা আহিল আকৌ আমাক কি দিছে উলিয়াব এইচ, জি সো এইচ ক্ৰছ জি এইটোৰ কাৰ্টেজীয় পূৰণফল কেনেকুৱা হ'ব চাই লওঁ এবাৰ আমাৰ উল্টা ফালে যাব লাগিব 5 ৰ লগত 7 আৰু 8 ৰ ক্ৰমিত জোৰ 4 ৰ লগত 7 আৰু 8 ৰ ক্ৰমিত জোৰ 2 ৰ লগত 7 আৰু 8 ৰ ক্ৰমিত জোৰ আহিব কেনেকুৱা হ'ব তেতিয়াহ'লে 5,7 5,8 আকৌ এবাৰ 5 ৰ লগত হৈ গ'ল এবাৰ 4,7 4,8 এটোৰ লগত হৈ গ'ল এবাৰ 2 লগত এবাৰ 2,7 আৰু 2,8 নিশ্চয় বুজি পাইছা এইটো সমাধান এইখিনি শেষ এটা আমি আগবাঢ়িম কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 লৈ আগবাঢ়িম কি আছে চাই লওঁ আমি তো এইখিনিতে মই কোৱেশ্চন নম্বৰ 4 আৰম্ভ কৰিবলৈ লৈছোঁ 4ত তিনিটা প্ৰশ্ন আছে শুদ্ধ নে অশুদ্ধ সুধিছে তোমালোকে কিতাপত চাই ল'বা যদি উক্তিটো সঁচা বা মিছা যিয়ে নহওক কিয় যদি মিছা হয় তেতিয়াহ'লে উক্তিটো পুনৰাই লিখিব দিছে শুদ্ধকৈ তো প্ৰথম প্ৰথম কোৱেশ্চনটো কি দিছে চাই লওঁ আমি কথাটো এই উক্তিটো সত্য নে অসত্য এইটো চাই লওঁ যদি p = m, n আৰু q = n, m তেনেহ'লে p ক্ৰছ q = mn m, n আৰু n, m হ'ব কথাটো আচলতে অসত্য কাৰণ আমি ইতিমধ্যে জানিছোঁ কথাটো যে p আৰু q ৰ যিটো কাৰ্টেজীয় পূৰণফল হ'ব সেই কাৰ্টেজীয় পূৰণফলত কেনেকুৱা ধৰণৰ ক্ৰমিত জোৰ আহিব p ত থকা প্ৰতিটো উপাদানৰ লগত q ত থকা প্ৰতিটো উপাদানৰ ক্ৰমিত জোৰ হ'ব লাগিব তেতিয়াহে কাৰ্টেজীয় পূৰণফলটো সম্পূৰ্ণ হ'ব আসলতে ইয়াৰ আনসাৰটো এনেকুৱা হ'ব উক্তিটো মিছা দেই তো আনসাৰটো কেনেকুৱা হ'ব p ক্ৰছ q = এনেকুৱা হ'ব এটো m ৰ লগত n ৰ ক্ৰমিত জোৰ আহিব এনেকুৱা m, n এনেকুৱা ক্ৰমিত জোৰ আহিব আকৌ m ৰ লগত m ৰ আহিব m, m এবাৰ m ৰ লগত দুইটাৰ ক্ৰমিত জোৰ আহি গ'ল এবাৰ আমাৰ ক্ৰমিত জোৰ আহিব n ৰ লগত n ৰ লগত n আৰু আহিব n ৰ লগত m ৰ লগত m এইটোহে আমাৰ এনসাৰ আহিব দেই এইখিনিয়ে তাৰপিছত 2 নম্বৰ কোৱেশ্চনটো কি দিছে যদি a আৰু b অৰিক্ত সংহতি হয় তেনেহ'লে a ক্ৰছ b ক্ৰমিত জোৰ x, y বোৰৰ সংহতি হ'ব য'ত x belongs to a আৰু y belongs to b এই কথাটো সঁচা কথা কাৰণ ইতিমধ্যে মই কথাটো বুজাই দিছোঁ a আৰু b অৰিক্ত সংহতি হোৱাৰ লগে লগে যিবিলাক a ক্ৰছ b আহিব অৰ্থাৎ a আৰু b ৰ কাৰ্টেজীয় পূৰণফল পাবা তুমি এই কাৰ্টেজীয় পূৰণফলটো ক্ৰমিত জোৰ হিচাপে আহে আৰু কেনেকুৱা জোৰ হিচাপে আহে x, y টাইপত আহিব এইটো ইতিমধ্যে মই প্ৰথম নোটত বুজাই দিছোঁ আৰু এই x টো কি হ'ব লাগিব x টো হ'ব লাগিব এইটো a ৰ উপাদান আৰু y হ'ব লাগিব b ৰ উপাদান এই কথাটো এতে কৈ দি আছে স্পষ্টকৈ x belongs to a আৰু y belongs to b অৰ্থাৎ a থকা মৌল আৰু b থকা মৌল এই মৌল দুটাৰ ক্ৰমিত জোৰ এনেকুৱা টাইপত হ'ব লাগিব কাৰ্টেজীয় পূৰণফল সেই কথাটো ইয়াতে কোৱা আছে স্পষ্টকৈ গতিকে কথাটো কি হ'ব সত্য হ'ব অৰ্থাৎ সঁচা বুলি কম আমি 3 নম্বৰটো কি দিছে যদি a = 1,2 আৰু b = 3,4 তেনেহ'লে a ক্ৰছ b ইণ্টাৰছেকশ্যন phi = 5 হ'ব এইটো সঁচা এই কথাটো সঁচা হয় তো সঁচা কি হ'ল এইটো মই বুজাই দিছোঁ
যেহেতু বি এটা সংহতি হয় আৰু ফাইও এটা সংহতি, কিন্তু এইটো এমটি সংহতি বুলি কৈছোঁ আমি, ৰিক্ত সংহতি। যে ৰিক্ত সংহতিৰ লগত কোনো এটা সংহতিৰ যিটো ইণ্টাৰচেকশ্যন লোৱা হয়, ইণ্টাৰচেকশ্যনটো সদায় কি হয়, এনচাৰ ফাইয়ে হয়। এতিয়া ফাই বুলি কোৱাৰ লগে লগে তাত কোনো মৌলই নাই। এতিয়া যদি মৌল নাথাকে তেতিয়াহ'লে তাৰ কোনো ক্ৰছ প্ৰডাক্টটো আমি নাপাওঁ, অৰ্থাৎ যিটো কাৰ্টিজীয় পূৰণফল, সেই কাৰ্টিজিয়ান পূৰণফলটো আমি কি পাম, ফাইয়ে পাম। এইটো সঁচা কথা, গতিকে কথাটো মনত ৰাখিবা। এবাৰ চাই লোৱা কুৱেশ্যন নম্বৰ 5, সেইটো মই সমাধান কৰিছোঁ। কুৱেশ্যনটোত কি আছে চাই লোৱা। প্ৰথমতে যদি a ইকুৱেল -1,1 তেন্তেহ'লে a ক্ৰছ a উলিওৱা, অৰ্থাৎ এৰ লগত এৰ ক্ৰছ তিনিবাৰ এনেকুৱা এনেকুৱা আহিব। মই প্ৰথমতে লৈ লৈছোঁ, এনেকৈ বুজাই দিছোঁ মই। -1,1 আকৌ -1,1 আকৌ -1,1, এই তিনিটাৰহে ক্ৰছ প্ৰডাক্ট উলিয়াব লাগে। ইয়াক আমি কি বুলি কৈছিলোঁ, এনেকুৱা তিনিটা যদি একেলগে ক্ৰমিত জোৰ আহি যায় তেতিয়াহ'লে আমি ইয়াক কি বুলি কওঁ, ক্ৰমিত ত্ৰয়ী, অৰ্থাৎ অৰ্ডাৰ্ড ট্ৰিপলেট বুলি কওঁ ইংৰাজীত। এতিয়া কথাটো মনত ৰাখিম আমি। এতিয়া এই তিনিটা মিলি যিটো ক্ৰমিত জোৰ বুলি নহয়, ক্ৰমিত ত্ৰয়ী আহিব, তিনিটা একেলগে আহিব। এটা গ্ৰুপত তিনিটাকৈ উপাদান আহিব, গতিকে তাক প্ৰতিটো উপাদানক আমি কি বুলি ক'ম, ক্ৰমিত ত্ৰয়ী বুলি ক'ম। সেইটো কেনেকুৱা টাইপত আহিব চাই লওঁ আমি। একদম এইটো ইমান টান কথা নহয়, একেই বস্তু বুলি ক'ব পাৰোঁ আমি। -1ৰ লগত এইটো -1, এইটো -1 আহিব। -1ৰ লগত এইটো -1, এইটো 1 আহিব। আকৌ -1ৰ লগত A1 -1 আহিব, এইটো -1ৰ লগত A1 এইটো 1 আহিব। এনেকুৱা টাইপত আহিব। মই এটা এটাকৈ বুজাই দিছোঁ। মই লিখা নাই, ডাইৰেক্ট লিখিছোঁ মই। a ক্ৰছ এটো মই ডাইৰেক্ট লিখিম দেই। কেনেকুৱা হ'ব চাই লওঁ ট্ৰিপলেটবিলাক। প্ৰথমটো হ'ব -1, -1, ঠিক আছে। এইটো -1ৰ লগত ইয়াৰো -1, ইয়াৰো -1 আহিল। তাৰপিছত আহিব কেনেকুৱা, -1, এবাৰ 1, -1 লৈছোঁ মই, -1 আৰু ইয়াৰ কাৰণে 1। এতিয়া ইয়াৰ কাৰণে দুটা গুচি গ'ল, কিন্তু এটা হোৱাই নাই এতিয়ালৈকে, চাই লোৱা। প্ৰথম যিটো সংহতি, প্ৰথম সংহতিটোত যিটো প্ৰথম মৌলটোৰ লগত শেষৰ সংহতিৰ দুয়োটা মৌলৰ লগত আহি গ'ল, কিন্তু দ্বিতীয়টোৰ প্ৰথমটোৰ লগতহে আহিছে, দ্বিতীয় সংহতিৰ প্ৰথম মৌল। গতিকে মই আকৌ এবাৰ 1ৰ লগতে লৈছোঁ, -1ৰ লগত 1টোতো লোৱা হোৱা নাই, সেইটো লওঁ। 1, আৰু -1 এটা হ'ল। তাৰপিছত আহিব -1ৰ লগত এইটো 1 আৰু এইটো 1 আহিল। এতিয়া চাই লওঁ আমি, এই -1ৰ লগত এই গোটেইকেইটাৰ যিটো ট্ৰিপলেট সেইটো আহি গ'ল। এবাৰ আকৌ আমি 1ৰ লগত গোটেইখিনি ল'ম, এনেকুৱা আহিব 1, -1, এইটো 1ৰ লগত এইটো -1, এইটো -1 আহিল। তাৰপিছত আহিব 1ৰ লগত এইটো -1 আৰু এইটো 1, সেইটো আহিব। তাৰপিছত আহিব এইটো 1ৰ লগত, এইবাৰ আহিব 1, এইটো 1 আৰু এইবাৰ -1, আৰু লাষ্ট 1ৰ লগত 1, 1 এনেকুৱা আহিব। নিশ্চয় বুজি পাইছোঁ। কেইটা উপাদান আহিল, 1, 2, 3, 4, 5, 6, 7, 8। কেইটা উপাদান আহিল, 8টা উপাদান আহিল। এতিয়া 8টা কি হ'ল, একদম সহজ। মই ইয়াৰ আগতে এটা নোট দিছোঁ, যদি নাম্বাৰ অফ a ইকুৱেল p হয় তেতিয়াহ'লে নাম্বাৰ অফ a ক্ৰছ a কি হ'ব। এই নোটটো মই ডাইৰেক্ট দিয়া নাই, কিন্তু তোমালোকে চাই লোৱা, এনেকুৱা টাইপৰ হ'ব। নাম্বাৰ অফ a কি আছে, p আছে, তেতিয়াহ'লে তিনিটা আহিল না নাই, গতিকে 3বাৰ p আহিব, p × p কিমান হ'ব। অৰ্থাৎ যদি ইয়াতে pটো কিমান আছে, আমাৰ দুটা মৌল আছে, 2 পূৰণ 2 কিমান হ'ল, 8। অৰ্থাৎ 8টা উপাদান পাইছোঁ আমি, 1, 2, 3, 4, 5, 6, 7, 8। নিশ্চয় বুজি পাইছোঁ, একদম সহজকৈ কৰি দিয়া হৈছে। এতিয়া আমি কুৱেশ্যন নম্বৰ 6লৈ আগবাঢ়িম, চাই লোৱা। ইতিমধ্যে মই কুৱেশ্যন নম্বৰ 6 আৰম্ভ কৰিব লৈছোঁ, চাই লোৱা তোমালোকে। ইয়াতে কি দিছে কুৱেশ্যনটো, যদি a ক্ৰছ b ইকুৱেল a, x, a, y, b,
b, x আৰু b, y তেনেহ'লে a আৰু b উলিওৱা একদম সহজ ইয়াতে কোনো বেলেগ কোনো নতুন কথা নাই আমি এটা কথাই চাব লাগিব যে প্ৰতিটো জোৰত থকা প্ৰথম উপাদানবিলাক ক'ত থাকে প্ৰথম সংহতিত আৰু দ্বিতীয় উপাদানবিলাক ক'ত থাকিব দ্বিতীয় সংহতিত গতিকে আলটিমেটলি আমি ডাইৰেক্ট এনেকুৱা ক'ব পাৰোঁ সংহতি a হ'ল প্ৰথম এতিয়া প্ৰথম উপাদান কি আছে এই গোটেইখিনি চালে হ'ল a b অৰ্থাৎ দুবাৰ লিখাৰ দৰকাৰ নাই এবাৰ লিখিলে হৈ যায় a, b এটা আহি গ'ল আৰু b ৰ সংহতিটো কেনেকুৱা হ'ব y আৰু x y দুটাই আছে কি x, y এনেকুৱা এইটো এনসাৰ নিশ্চয় বুজি পাইছো তো আজিলৈকে এইখিনিয়ে মই নেক্সট ভিডিওটোত বাকি 7, 8, 9, 10 কোৱেশ্চন তিনটা সলভ কৰিম গতিকে ভিডিওটো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ যদি ভিডিওটো ভাল লাগিছে শেয়াৰ কমেন্ট কৰি দিবা আৰু পাৰিলে সাবস্ক্ৰাইব কৰিবা আৰু নতুন ভিডিও পাবা ধন্যবাদ